বিটিসি নিৰ্বাচন সেপ্টেম্বৰত হ'ব দুৰ্গা পূজাৰ আগতে ফলাফলো ঘোষণা হ'ব মানে আপোনালোকে সকলোৱে জানে যে বিটিসি ইলেকশ্যনটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টৰ দৰে নহয় ইয়াত সকলো পাৰ্টিয়ে নিজে নিজে খেলে আকৌ এছেম্বলি পাৰ্লিয়ামেণ্টত আমি যুটীয়াভাৱে খেলো গতিকে বিটিসি ইলেকশ্যনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু কাকো আমি সমালোচনা নকৰোঁ মই আজিয়ে কৈলো না যে আনুষ্ঠানিকভাৱে ঘোষণা যে দুৰ্গা পূজাৰ আগতে ৰিজাল্ট হৈ যাব আৰু নাই সেইটো আমাৰ সভাপতি মহোদয়ে ৩৮ জন পৰ্যবেক্ষক দিছে তেওঁলোকে আমাক আহি প্ৰতিবেদন দিব যে এইকেইটা সিটত আপোনালোকে খেলক এইকেইটা সিটত নেখেলক আৰু সেই কামটোৰ কাৰণে আমাৰ হাতত সময় আছে কাৰণ যদি ২৯ ধৰি ললো ২২ ছেপ্টেম্বৰত ইলেকশ্যন মই ঘোষণা কৰা নাই এটা আন্দাজত তেতিয়ালে ইলেকশ্যন ঘোষণা হ'ব ২২ আগষ্টত তেতিয়ালৈকে সভাপতিয়ে পৰ্যবেক্ষণ কৰিব যে আমি কিমানত দিব পাৰোঁ যোৱাবাৰ আমি ২৬টাত খেলিছিলোঁ বঢ়া কমাত বিটিচিটো সিট বঢ়া নাই গতিকে কমিবও পাৰে বাঢ়িবও পাৰে সেইটো যিসকল অবজাৰ্ভাৰ আছে অবজাৰ্ভাৰসকলে সভাপতিক প্ৰতিবেদন দিব প্ৰতিবেদনখন সভাপতিয়ে পৰীক্ষা কৰি যে ইয়াত আমি দিলে আমি এটা কণ্টেষ্ট কৰিব পাৰিম ইয়াত আমি দিলে কোনো লাভ নহয় ইয়াত দিলে লাভ হ'ব এই গোটেই বিষয়খিনি সভাপতিয়ে এটা সিদ্ধান্ত ল'ব আৰু আমাৰ দলত আপোনালোকে জানে যে আমি সকলো কথা চিন্তা চৰ্চা ভাবি চিন্তি কৰোঁ আৰু আমাৰ এটা ডাঙৰ চিন্তাও থাকিব যাতে ইলেকশ্যনৰ কাৰণে বিটিচিৰ পৰিৱেশটো বেয়া নহয় ইলেকশ্যন আহিব যাব কিন্তু বিটিচিত আমি যিটো শান্তি আনিলোঁ সকলোৱে লগ লাগি সেই শান্তিটো কোনো কাৰণতে MCLA EM হোৱাৰ কাৰণে সেইটো বেয়া হ'ব নালাগে সেইকাৰণে বিজেপিৰ লক্ষ্য ইলেকশ্যন পিছত BTADত শান্তি আগত শান্তি থাকিলে ইলেকশ্যন চলি থাকিব সেইকাৰণে আমাৰ প্ৰত্যেকটো কাম আমি মেচিউৰডলি কৰিম ভাবি চিন্তি কৰিম যাতে কোনো বোলে বিজেপি অমুকটো কৰিলে কাৰণে আজি BTADত আকৌ গণ্ডগোল হৈ গ'ল তেনেকুৱা পৰিৱেশ যাতে নহয় আমি সম্পূৰ্ণ এটা BTADৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে আমি ইলেকশ্যন খেলিম কাৰণ এই শান্তি মোদী ডাঙৰীয়াই অনা শান্তি এই শান্তি বড়োলেণ্ডৰ ৰাইজে অনা শান্তি এই শান্তিটো আমি বিঘ্নিত হ'ব নিদিওঁ বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পোৱা নোপোৱাৰ কথাটো নাহে সংখ্যাগৰিষ্ঠতা হ'ব লাগে বড়োলেণ্ডৰ যে ভালে কুশলে থাকক ৰাইজে সংখ্যাগৰিষ্ঠতা পাওক ৰাইজৰ কল্যাণ হওক আমাৰ ইয়াতে এনেকুৱা কোনো কথা নাই যে আমি আজিওতো আমি সংখ্যাগৰিষ্ঠতা আছোঁ কিন্তু আমাৰ কাম হ'ব মেচিউৰ যে য'ৰ পৰা BTCত একো নহ'লেও বোলে মাটি দিব পৰা নাই ধন দিব পৰা নাই পইচা দিব পৰা নাই এটলিষ্ট বিজেপিয়েতো শান্তিটো দিছে সেই বস্তুটো যাতে নোহোৱা হৈ নাযায় আৰু আপোনালোককো মই অনুৰোধ কৰিম আপোনালোকেও এনেকৈ গোটেই ইলেকশ্যনটো পৰিচালনা কৰক যাতে যিকোনো মূল্যত শান্তিটো বেয়া নহয় কাৰণ মই নিজে ইয়াত দেখিছোঁ যে মানুহে কি ধৰণে বড়ো আন্দোলনৰ সময়ত বা পিছৰ পৰ্যায়ত বাস কৰিছিল আজি বড়োলেণ্ডৰ মানুহ দেখিলে ভাল লাগে যে অন্ততঃ আজি যোৱা 5 বছৰ এটাও গুলী চালনা হোৱা নাই